নমস্কাৰ ডিডি আপডেটলৈ স্বাগতম। আজি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰশিক্ষণ ল'বলৈ ডিব্ৰুগড়স্থিত ডিব্ৰু মহাবিদ্যালয়ত উপস্থিত হওঁ। পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰশিক্ষণলৈ পুৱা 8 বজাতেই ঘৰৰ পৰা ওলাই যাওঁ। যথাসময়ত প্ৰশিক্ষণস্থলীত উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰোঁ। চাহ বিৰতিৰ বাবে পোৱা সময়ৰ ব্যৱহাৰ কৰি মহাবিদ্যালয়খনৰ সুন্দৰ চৌহদ তথা ভৱনটোৰ কিছু দৃশ্য মোবাইলৰ কেমেৰাত আবদ্ধ কৰোঁ আৰু তাকেই আপোনাক ক'বলৈ আগবঢ়ালোঁ। মহাবিদ্যালয়খনৰ পৰিৱেশ কেনে পালে জনাব দেই। প্ৰশিক্ষণৰ মাজতে দুপৰীয়া আহাৰ বিৰতি দিয়ে আৰু পেকেট লাঞ্চৰ ৰূপত দুপৰীয়াৰ আহাৰ যোগান ধৰে। চামুচ লৈ খোৱাৰ অভ্যাস নাই বাবে আহাৰ খাই বৰ তৃপ্তি নাপালোঁ। ইয়াৰ পিছত পুনৰ প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰশিক্ষণত সকলোকে ভোট গ্ৰহণৰ আখৰা কৰিবলৈ দিয়ে। মুক পোল, টেষ্ট ভোট, টেণ্ডাৰ ভোট, চেলেঞ্জ ভোট আদি সকলোৰে আখৰা কৰা হয়। ইয়াৰ পাছত পোষ্টেল ভোটৰ বাবে আবেদন কৰাসকলক অন্য এটা কোঠাত এজনকৈ ভোটদান কৰিবলৈ সুবিধা দিয়া হয়। পোষ্টেল ভোটিঙৰ বাবে এইবাৰৰ পদক্ষেপটো বৰ ভাল লাগিল। ময়ো সুবিধা গ্ৰহণ কৰি আগতীয়াকৈ ভোটদান সাব্যস্ত কৰিলোঁ। অৱশেষত প্ৰশিক্ষণ সামৰি ঘৰমুৱা হ'লোঁ। ধন্যবাদ।